অসমবাসী ৰাইজ সদায় নৰেন্দ্ৰ মোদীদেৱ আৰু আমাৰ পৰম শ্ৰদ্ধেয় গৃহমন্ত্ৰী অমিত শ্বাহ দেৱৰ ওপৰত আস্থা আৰু গভীৰ বিশ্বাস আছে। আপোনালোকে জানে এই দুগৰাকী আমাৰ ৰাষ্ট্ৰীয় নেতাৰ বাবে আজিৰ তাৰিখত সমগ্ৰ অসমতে শান্তি বিৰাজমান। বড়োৰ পৰা কাৰ্বিলৈকে যিমানকেইটা জনগোষ্ঠীৰ বিভিন্ন সংগ্ৰামী বা আমাৰ সশস্ত্ৰ সংগঠন আছিল সকলোৰে আজিৰ তাৰিখত মূল সুঁতিলৈ ঘূৰি আহি ৰাষ্ট্ৰদ্ৰোহ নহয় ৰাষ্ট্ৰ নিৰ্মাণত নিজকে সমৰ্পিত কৰিছে। আজিৰ তাৰিখত BTADত আজি কি শান্তিপূৰ্ণ সুন্দৰ এটা বিকাশৰ প্ৰতিযোগিতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হ'বলৈ আগবাঢ়িছে, এটা শান্তিময় পৰিৱেশ। এইবিলাকত নৰেন্দ্ৰ মোদীদেৱ তথা অমিত শ্বাহদেৱৰ অৰিহণা কিমান সকলো মানুহে জানি ইয়াত কোনো ৰাজনৈতিক বক্তব্য বা বিৰোধীয়ে কি কৈছে সেইবিলাক এতিয়া ধৰ্তব্য নহয়। প্ৰেক্টিকেলি আমি জানো দুখন চুক্তি, এখন চুক্তি বাজপেয়ীৰ দিনত হৈছিলে, এখন চুক্তি নৰেন্দ্ৰ মোদীদেৱৰ উদ্যোগত অমিত শ্বাহদেৱৰ গৃহমন্ত্ৰী থকা অৱস্থাত হৈছে। তাৰ ফলতে আজি BTAD অঞ্চল প্ৰগতিৰ পথে আগবাঢ়িছে। গতিকে এই কথাবিলাক এতিয়া বিৰোধীৰ ৰাজনৈতিক বক্তব্যতকৈ আমাৰ খাটি খোৱা জনতাই জানে, আমাৰ ৰাইজে জানে। গতিকে আমি ভাবোঁ যে সকলোবিলাক ৰাইজে দেখি আছে ইয়াত আৰু মানে কি বিৰোধীয়ে যেতিয়া এতিয়া তথৈবচু হৈ যদি বোকাচতীয়াৰ ৰাজনীতি কৰিছে এইবিলাক মানুহে গুৰুত্ব নিদিয়ে। আমি ভাবোঁ যে BTAD ৰাইজে আমাৰ যিটো সন্মিলিত শক্তি সেই সন্মিলিত শক্তিক আশীৰ্বাদ কৰিব। অসমবাসী ৰাইজ সদায় নৰেন্দ্ৰ মোদীদেৱ আৰু আমাৰ পৰম শ্ৰদ্ধেয় গৃহমন্ত্ৰী অমিত শ্বাহ দেৱৰ ওপৰত আস্থা আৰু গভীৰ বিশ্বাস আছে। আপোনালোকে জানে এই দুগৰাকী আমাৰ ৰাষ্ট্ৰীয় নেতাৰ বাবে আজিৰ তাৰিখত সমগ্ৰ অসমতে শান্তি বিৰাজমান। বড়োৰ পৰা কাৰ্বিলৈকে যিমানকেইটা জনগোষ্ঠীৰ বিভিন্ন সংগ্ৰামী বা আমাৰ সশস্ত্ৰ সংগঠন আছিল সকলোৰে আজিৰ তাৰিখত মূল সুঁতিলৈ ঘূৰি আহি ৰাষ্ট্ৰদ্ৰোহ নহয় ৰাষ্ট্ৰ নিৰ্মাণত নিজকে সমৰ্পিত কৰিছে। আজিৰ তাৰিখত BTADত আজি কি শান্তিপূৰ্ণ সুন্দৰ এটা বিকাশৰ প্ৰতিযোগিতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হ'বলৈ আগবাঢ়িছে, এটা শান্তিময় পৰিৱেশ। এইবিলাকত নৰেন্দ্ৰ মোদীদেৱ তথা অমিত শ্বাহদেৱৰ অৰিহণা কিমান সকলো মানুহে জানি ইয়াত কোনো ৰাজনৈতিক বক্তব্য বা বিৰোধীয়ে কি কৈছে সেইবিলাক এতিয়া ধৰ্তব্য নহয়। প্ৰেক্টিকেলি আমি জানো দুখন চুক্তি, এখন চুক্তি বাজপেয়ীৰ দিনত হৈছিলে, এখন চুক্তি নৰেন্দ্ৰ মোদীদেৱৰ উদ্যোগত অমিত শ্বাহদেৱৰ গৃহমন্ত্ৰী থকা অৱস্থাত হৈছে। তাৰ ফলতে আজি BTAD অঞ্চল প্ৰগতিৰ পথে আগবাঢ়িছে। গতিকে এই কথাবিলাক এতিয়া বিৰোধীৰ ৰাজনৈতিক বক্তব্যতকৈ আমাৰ খাটি খোৱা জনতাই জানে, আমাৰ ৰাইজে জানে। গতিকে আমি ভাবোঁ যে সকলোবিলাক ৰাইজে দেখি আছে ইয়াত আৰু মানে কি বিৰোধীয়ে যেতিয়া এতিয়া তথৈবচু হৈ যদি বোকাচতীয়াৰ ৰাজনীতি কৰিছে এইবিলাক মানুহে গুৰুত্ব নিদিয়ে। আমি ভাবোঁ যে BTAD ৰাইজে আমাৰ যিটো সন্মিলিত শক্তি সেই সন্মিলিত শক্তিক আশীৰ্বাদ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।